কালি শ্ৰীযুত ৰামেশ্বৰ তেলীদেৱ আৰু শ্ৰীযুত তেৰজ গোৱালাদেৱে এটা মানে দুলীয়া চাহ বাগিচা পথটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। এতিয়া মূল কথাটো হ'ল কি, ইয়াত 12 তাৰিখে উদ্বোধন কৰা ডেট দিছে, কিন্তু তেখেতলোকে 11 তাৰিখে এই ৰাস্তাটো উদ্বোধন কৰিলে। এতিয়া কথাটো হ'ল কি, কালি কিন্তু উদ্ঘাটন কৰোঁতে কোনো মানুহ ইয়াত নাছিল। এতিয়া আপোনাক এটা বস্তু দেখাব লাগিব যে পথৰ দৈৰ্ঘ্য 1130 মিটাৰ, আবণ্টিত পুঁজি 99,98,000 টকা, তাৰমানে 1 কোটি টকালৈ অকল 2,000 টকা কম। যে এইডোখৰ মোৰ জন্মস্থান আৰু মোৰ ঘৰ এই ওচৰতে। এতিয়া কথাটো হ'ল কি, এইখন এখন টোটেলি ব্যক্তিগত বাগান আৰু এই বাগানখনৰ অনাৰজন ডিব্ৰুগড়ৰ খামানি। এতিয়া মূল কথাটো হ'ল কি, এই যিটো ৰাস্তা বনিছে, ইয়াত কিন্তু অকল 5 ঘৰ মানুহে আপোনালোকৰ উপকৃত হোৱাকে এই ৰাস্তাটো বনাইছে। অকল 5 ঘৰ মানুহে উপকৃত হোৱাকে যদি 1 কোটি টকা যদি আপোনালোকে ব্যয় কৰিব পাৰিছে, কিয়নো এই ৰাস্তাটো কিন্তু কোনো এটা ৰাস্তাৰ লগত সংযোগ হোৱাগে নাই। এই ৰাস্তাটোৰ পৰা কোনো যাতায়াত কৰিব পৰা সুচল ব্যৱস্থা নাই। এই ৰাস্তাটোৱে কোনো এটা ৰাস্তাৰ লগত যোগ হোৱাগে নাই। এই ৰাস্তাটো বাগানৰ শেষত গৈ যিডাল আমাৰ ট্ৰেইনৰ চিৰি আছে তাতে গৈ এই ৰাস্তাটো শেষ হৈছে। এতিয়া মূল কথাটোলৈ আহোঁ যে 5 ঘৰ মানুহৰ কাৰণে যে আপোনালোকে 1 কোটি টকা ব্যয় কৰি যে ৰাস্তাটো যে বনাইছে, এই ৰাস্তাটো যদি আমি দুলীয়াজানৰ প্ৰত্যেকজন ৰাইজক প্ৰভাৱিত কৰাকে দুলীয়াজানৰ চেঙেলী মাৰ্কেটৰ পৰা আমি যদি ষ্টেচন সংযোগী এই ৰাস্তাটো যদি বনাই দিলো হ'লে, এই পুঁজিটোৰে যদি আমি সেই ৰাস্তাটো বনালো হ'লে, তেতিয়াহ'লে দুলীয়াজানৰ প্ৰত্যেকজন ৰাইজ উপকৃত হ'ল হ'লে। কিয়নো আজি আপোনাক মই ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যে আপুনি 10 বছৰে কিন্তু সেই ৰাস্তাটো আপুনি কেতিয়াও শিলগুটি এটাও পেলোৱা নেদেখিলোঁ। সেইকাৰণে আপুনি যদি এই ৰাস্তাটো তাৰ কাৰণে যদি আপুনি পুঁজি আবণ্টিত কৰিলে হ'লে, তেতিয়াহ'লে দুলীয়াজানবাসী ৰাইজৰ কাৰণে সুবিধা হ'লহেঁতেন। কিন্তু তাকে নকৰি আপুনি যে এই যে 5 ঘৰ মানুহৰ কাৰণে আপুনি যে ৰাস্তাটো বনালে, এতিয়া ইয়াত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু আমি শুনিবলৈ পাইছোঁ যে এই বাগানখন ব্যক্তিগত বাগান, তাৰমানে 280 বিঘাৰ যিখন বাগান, ইয়াত কিন্তু কালি মই বাগানৰ লাইনলৈ যাওঁতে শুনিবলৈ পাইছোঁ যে এই বাগানখন আমাৰ বিধায়ক মহোদয়ে হয়তো কিনিবলৈ যুঁজা কৰিছে। তেনেকুৱা কথা কিন্তু আমাৰ এই ওচৰৰ অঞ্চলটোত আমি প্ৰত্যেকজন মানুহে ভূ-বা কৰা কিন্তু শুনিছোঁ। এতিয়া মূল কথাটো এইটো হৈছে, আপোনাৰ ওপৰত সন্দেহ জন্মিছে যে এই 5 ঘৰ মানুহলৈ উপকৃত কৰিব পৰাকৈ আপুনি ৰাস্তাটো বনাইছে নে ভৱিষ্যত দিনত আপুনি এই বাগানখন কিনাৰ কাৰণে এতিয়াৰ পৰাই ৰাস্তা পদূলি বনাই সুপৰিকল্পিতভাৱে ভৱিষ্যত দিনৰ আপোনাৰ যাতে মুনাফা আদায় হয় তাৰ কাৰণে বনাইছে, এইটো কিন্তু এতিয়া এটা প্ৰশ্নবোধক চিন হৈ পৰিছে। সেইকাৰণে দুলীয়াজানবাসী ৰাইজক সজাগ আৰু সচেতন হ'বলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোক যাতে প্লিজ এবাৰলৈ এই কথাবিলাক চিন্তা কৰে আৰু দুলীয়াজানৰ ৰাইজ হিচাপে আপোনালোকে যাতে সঁচাকৈ এটা সঠিক সময়ত উচিত যাতে সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ কাৰণে এই ভিডিঅ'টো ৰাতিপুৱাই আজি প্ৰস্তুত কৰিলোঁ। বাকীখিনি আপোনালোকে কেনেধৰণে ভাবে আপোনালোকৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিলোঁ।